আমাক যে অসমৰ পৰা খেদি দিব বিচাৰি আছে বাংলাদেশীৰ নামত বাংলাদেশী বুলি ইয়াৰ মুখ্য কাৰণ কি জানেনে? মই কাৰণকেইটা আজি আপোনালোকক ক'ম, অলপ বুজি ল'ব কাৰণে। মই আগৰৰ পৰা কৈ আহিছিলোঁ, আজি আকৌ প্ৰথমটো কাৰণ হৈছে আমি ভাবো যে আল্লাহে অকল আমাৰ ধৰ্মটোকে ভাল পায় আৰু পৃথিৱীৰ কোনো ধৰ্মই আল্লাহে ভাল নাপায়। এইটো কাৰণত খেদিব বিচাৰি আছে, কাৰণ আল্লাহে অকল আমাৰ ধৰ্ম ভাল পায় বুলি আমি ভাবো। দ্বিতীয়টো কাৰণ হৈছে অকল আমিবোৰেই জান্নাতত যাম আৰু বাকী কোনেও জান্নাতত নাযায়, চব নৰকলে যাব। চব নৰকলে যাব, অকল আমি কেইটাই জান্নাতত যাম। এইটো এটা কাৰণ, যিটো কাৰণে আমাক খেদিব বিচাৰে। ৩ নম্বৰ কাৰণটো হৈছে আমাৰ কৰ্মখিনিয়েই ভাল, আমি নামাজ পঢ়ো, ৰোজা ৰাখো, আমাৰ খিনিয়ে ভাল। তেওঁলোকে পূজা কৰে, সেইটো ভাল কৰ্ম নহয়, পাপ কৰ্ম হয়। হোলী খেলা পাপ কৰ্ম, বিহু নাচা পাপ কৰ্ম হয়, হয় নহয়? গতিকে এনেকুৱা চিন্তাধাৰা ৰাখিলেতো খেদিব বিচাৰিবই। এইটো ৩ নম্বৰ কাৰণ। ৪ নম্বৰ কাৰণটো হৈছে যিটো বস্তুক তেওঁলোকে পূজা কৰে সেই বস্তুটো আমি কাটি কাটি খাওঁ। আমাকতো খেদিবই ন, আমাকতো খেদিবই লাগে নিয়ম হিচাপে। যিটো বস্তু তেওঁলোকে পূজা কৰি আছে, যিটো বস্তু জাতীয় জীৱনৰ অংগ হয়, যিটো বস্তু অসমৰ পৰিচয় হয়, সেই বস্তুটো আমি কি কৰি আছো? অপেন কাটি কাটি খাওঁ আৰু তাকে ধৰ্ম বনাইছো। গতিকে সংঘাত হবই, সংঘাত হবই আৰু খেদিব চেষ্টা কৰিবই। এয়া হৈছে 4টা মুখ্য কাৰণ। আপোনালোকে ভাবি চাই ল'ব। মই সদায় কৈ আছো শ্ৰদ্ধাৰ ৰাইজ, ইন্নাল্লাহা লা ইউগাইৰু মা বিকৌমিন হাত্তা ইউগাইৰু মা বিআনফুসিহিম। কুৰাণত আল্লাহে কৈছে যেতিয়ালৈকে নিজকে সলনি নকৰিবা তেতিয়ালৈকে তোমালোকক আল্লাহে সলনি নকৰে, ভগৱানে সলনি নকৰে। তোমালোক নিজে বিপদ টানি আনি আছা, নিজৰ বিপদত তোমালোকে নিজে ডুবি থাকিবা, নিজে নষ্ট হৈ যাবা। যিমান কান্দি থাকা, যিমান চিঞৰি থাকা, তোমালোকক আল্লাহে নবচায়। ইন্নাল্লাহা লা ইউগাইৰু মা বিকৌমিন হাত্তা ইউগাইৰু মা বিআনফুসিহিম। যেতিয়ালৈকে নিজকে সলনি নকৰিব, নিজৰ মন মগজু সলনি নকৰিব, আল্লাহৰ ওচৰত কান্দি লাভ নাই, চিঞৰি লাভ নাই, চকু পানী এইবোৰ ঘৰিয়ালৰ এইবোৰ টুকি লাভ নাই। আৰু আল্লাহে গ্ৰহণ নকৰে, কৰা নাই, আমি দেখি আছো। এইবোৰ হৈছে মুখ্য কাৰণ। যিটো বস্তু তেওঁলোকে পূজা কৰে সেইটো কাটি খাম, সেইটো আমি কাটি খাম, সেইটো আমি কুৰবানী কৰিম। তো খেদিবই ন আমাক। আমাক নেখেদিলে কাক খেদিব তেতিয়াহ'লে? শ্ৰদ্ধা ৰাইজ, বুজক কথাবোৰ, বুজক। এতিয়াও সময় আহি আছে। অদৰকাৰী বস্তুবোৰ ধৰ্মৰ মাজত আমি সুমুৱাই দিছো। সুমুৱাই দি পেলাই আমি এতিয়া এনেকুৱা পৰিৱেশ সৃষ্টি কৰি লৈছো। ঠিক আছে, নিজে কৰি লৈছো, নিজে কৰি লৈ পেলাই আমাৰ ওপৰত অত্যাচাৰ হৈছে।